আইনাৰ আছামিছত আপোনালোকক আকৌ স্বাগতম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব, লগতে সাবস্ক্ৰাইব আৰু বেলৰ বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব। PM কিষাণ যোজনা অন্তৰ্গত কিছুমান বেনিফিচিয়াৰীৰ নাম লিষ্টত ওলাই গৈছে। তাৰ কাৰণে আপোনালোকক কোনো ধৰণৰ পঞ্চায়তত যাব নালাগে, নিজৰ মোবাইলতে আপোনালোকে ক্ৰোম ব্ৰাউজাৰ ওপেন কৰক আৰু ব্ৰাউজাৰত আপোনালোকে লিখক PM কিষাণ বেনিফিচিয়াৰী, তাৰ পিছত এণ্টাৰ কৰি লওক। তাত তলত অকণমান স্ক্ৰল কৰিলে আপোনালোকে পাব বেনিফিচিয়াৰী লিষ্ট অফ PM কিষাণ, সেইখিনিত লিখক, লিখি পেলাই এণ্টাৰ কৰি দিয়ক। এতিয়া ষ্টেটৰ নাম বিচাৰি ষ্টেটৰ নামটো চিলেক্ট কৰি লওক। ষ্টেট আছাম চিলেক্ট কৰিলোঁ, তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিম। এতিয়া ডিষ্ট্ৰিক্ট মই শোণিতপুৰ চিলেক্ট কৰিলোঁ। শোণিতপুৰ। এতিয়া সাব ডিষ্ট্ৰিক্টটো মই চিলেক্ট কৰিম ঢেকিয়াজুলি। তাৰপিছত মই ব্লক চিলেক্ট কৰিম বৰচলা ব্লক। এতিয়া ভিলেজটো মই নিজৰ ভিলেজটো চিলেক্ট কৰি ল'ম। নিজৰ ভিলেজটো চিলেক্ট কৰি ল'ব লাগে। মই এটা চিলেক্ট কৰি লৈছোঁ, চিতলমাৰী চাপৰি। এতিয়া ছাইডত গেট ৰিপৰ্ট আছে, তাতে ক্লিক কৰিলে বেনিফিচিয়াৰী লিষ্টখন আহি গ'ল। যিহেতু আমাৰ ইয়াত 3জন আছে, গতিকে 3জনৰ বেনিফিচিয়াৰী লিষ্টটো আহি গ'ল। আপোনালোকেও নিজৰ নিজৰ মোবাইলত এনেদৰে চাব পাৰিব। আৰু যদি আপোনালোকে বিচাৰি পোৱা নাই বা নিজৰ নামটো অহা নাই, তেনেহ'লে আপোনালোকে ফাৰ্মাৰ কৰ্নাৰত ৰাইট ছাইডে তাত ক্লিক কৰক। তাত যদি আধাৰ কাৰ্ড দিছিলে আধাৰ কাৰ্ড দিয়ক, যদি নাই তেনেহ'লে একাউণ্ট নম্বৰ দি পেলাই নিজৰ নিজৰ বেংকৰ একাউণ্ট নম্বৰটো লিখি পেলাই গেট ডাটাত ক্লিক কৰিলে আহি যাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আপোনালোকে ইয়াৰ পৰা ছাবস্ক্ৰাইব কৰি ল'ব পাৰে।